বৰাকত বঙালী ভাষা চলিব লাগিব মুখ্যমন্ত্ৰীয়ে বৰাক আৰু বঙালী বিৰোধী কাম কৰিছে বুলি দেওবাৰে মন্তব্য আগবঢ়াইছিল কংগ্ৰেছী নেতা কমলাক্ষ দেৱপ্ৰকাশই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীৰ তেনে মন্তব্যক এতিয়া উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কমলাক্ষ দেৱপ্ৰকাশক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যে কংগ্ৰেছত অসমীয়াক অপমান কৰাৰ প্ৰতিযোগিতা চলিছে অসমীয়া বনাম বঙালী ভাষা ভাষাক লৈ ৰাজনৈতিক বিবাদ এইবাৰ কংগ্ৰেছী নেতা কমলাক্ষক উভতি ধৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছত অসমীয়াক অপমান কৰাৰ প্ৰতিযোগিতা চলিছে অসমত অসমীয়া ভাষাৰ অপমান সহ্য কৰা নহ'ব বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই কমলাক্ষ দেৱপ্ৰকাশ ডাঙৰীয়াই যি বক্তব্য আগবঢ়াইছে অত্যন্ত গৰিহণাযোগ্য অসমীয়া বঙালী আমি সকলোৱে একেলগে থাকিব লাগিব সেইটো কথা আমি বাৰম্বাৰ দুহাৰিছোঁ কমলাক্ষ দেৱপ্ৰকাশক সুধিছোঁ অসমীয়া তাতে নিষিদ্ধ নেকি ইয়াতেতো ব্ৰহ্মপুত্ৰ ভেলীততো যুগ সংঘ ওলায় মানে যুগ সংঘ ঘৰে ঘৰে নাপায় নেকি ইয়াতে কি নিষিদ্ধ নেকি বেংগলী ভাষাটো নিষিদ্ধ নেকি যাবও নোৱাৰিব নেকি এখন ৰাজ্য আৰু মূল ভাষাটো ক'ৰবাত জালিও কি অত্যাচাৰ কৰিব নেকি মুখ্যমন্ত্ৰীয়ে বৰাক আৰু বঙালী বিৰোধী কাম কৰিছে বুলি দেওবাৰে মন্তব্য আগবঢ়াইছিল কংগ্ৰেছী নেতা কমলাক্ষ দেৱপ্ৰকাশই আমি এইটো দাবী জনাম আমি চৰকাৰৰ দাবী জনাম যে এষ্টাব্লিছ কৰক ক'ত কি আছে দেশত দুই কি আছে এইটো এষ্টাব্লিছ কৰক তাৰ দৃষ্টি কৰিব লাগিব নহ'লে এনেকৈ আননেচেচাৰী মানুহক হেৰাছমেণ্ট দিব নোৱাৰিব আপোনালোকে কমলাক্ষ দেৱপ্ৰকাশক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰশ্ন বৰাকত কি অসমীয়া নচলে নেকি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ মন্তব্য সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰা উত্তৰ বিচাৰিছে পীযুষ হাজৰিকাই কংগ্ৰেছ দলত অসমীয়াক বেয়া ব্যৱহাৰ কৰা অসমীয়াক তিৰস্কাৰ কৰা এটা নতুন প্ৰতিযোগিতা আৰম্ভ হৈছে সেই প্ৰতিযোগিতাটো যাতে বন্ধ কৰে মই তাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাদেৱক অনুৰোধ কৰিছোঁ আৰু তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ যোৱাকালি কমলাক্ষ দেৱপ্ৰকাশ ডাঙৰীয়াই যি ক'লে ইয়াক ভাল কৈছে নে বেয়া কৈছে মই ভূপেন বৰা ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ ইফালে বৰাকত বঙালী ভাষা চলিবই বুলি কমলাক্ষ দেৱপ্ৰকাশই কৰা মন্তব্য সন্দৰ্ভত বিধায়ক দুৰ্গা দাস বড়োৰ প্ৰতিক্ৰিয়া পূৰ্বৰ পৰাই বৰাকত প্ৰথম ভাষা বঙালী বুলি কোৱা হৈ আহিছে এইবোৰ কথাত অযথা বিতৰ্ক কৰাৰ প্ৰয়োজন নাই আমি বিচাৰোঁ বড়ো ভাষাটোৰ লগতে অসমীয়া ভাষাও সেই অঞ্চলত প্ৰসাৰ হওক আমাৰ ক'বলগীয়া একো নাই কিন্তু মূলতঃ তাত ফাৰ্ষ্ট লেংগুৱেজ হিচাপে বড়ো লেংগুৱেজটোৱে থাকিব ইফালে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা নীলমণি চেণ্ডেকাইও ক'লে বাটৰ কুকুৰে ভুকিলে বুলিয়েই গুৰুত্ব দিব নালাগে প্ৰদীপ হ'ল ষ্ট্ৰীট বাৰ্কিং ডগ ৰাস্তাত চিঞৰি থকা কুকুৰ এটা প্ৰদীপ দত্তৰ কথা লৈ কোনো সংগঠনে গুৰুত্ব দিয়া উচিত নহয় কাৰণ বৰাকৰ মানুহে কেতিয়াও অসমক নেৰে ব্ৰহ্মপুত্ৰ অসম উপত্যকাক নেৰে আৰু অসম উপত্যকাৰ মানুহে বৰাক উপত্যকাক নেৰে ইফালে এই বিতৰ্ক সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে ভাষা আইনৰ বিধি বিধানৰ জৰিয়তে এনে সংঘাত দূৰ কৰিব পৰা যাব মই ভাবোঁ যে এইটো 2-4জন ব্যক্তিয়ে এইবিলাক সম্প্ৰীতিৰ বিৰুদ্ধে কিছু কাম কৰাত নামিছে এইটো আমাৰ আইন আছে সেই আইন সম্পৰ্কীয় বিধি বিধানৰ দ্বাৰা এইটো অতি সোনকালেই নাইকিয়া কৰিব পাৰি লগতে ৰাইজৰ সুস্থিৰ সহযোগিতাই আমাৰ মাজত যিটো পৰিৱেশৰ সৃষ্টি হৈছে তাক নাইকিয়া কৰিব পাৰিব ইফালে ভাষাক লৈ আহি পৰা এই বিবদমান মুহূৰ্তটো অসম সাহিত্য সভাই নীৰৱতা পালন কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীলমণি চেণ্ডেকাই সাহিত্য সভাততো কোনো এক্টিভিটিজ নাই সাহিত্য এটা মানে ঘোৰ নিদ্ৰাত থকা সংগঠন কাৰণ যেতিয়া অসমৰ হয় সমস্যা উপস্থিত হয় তেওঁলোকে নিদ্ৰামগ্ন হৈ থাকে কাৰণটো এতিয়া মই নকওঁ কিন্তু মই ভাবোঁ তেওঁলোকে সময় বুজি মূৰ দাঙে সময় বুজি মূৰ তল কৰে বৰাকত অসমীয়া ভাষাৰ বিৰুদ্ধে বিদ্বেষ প্ৰদৰ্শন কৰি মূলতঃ এই বিতৰ্কৰ সৃষ্টি কৰিছিল BDYSFে ক'লা চিয়াঁহীৰে মচি দিছিল অসমীয়া ভাষাৰ বেনাৰ এই বিতৰ্কৰ মূল ব্যক্তি প্ৰদীপ দত্ত ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ইফালে অসমীয়া ভাষাৰ বিৰুদ্ধে কটু মন্তব্য কৰা প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে খোদ বৰাক উপত্যকাতে দেখিবলৈ পোৱা হৈছে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ বিভেদ সৃষ্টি কৰি বৰাকৰ নেতা হোৱাৰ অপচেষ্টা চলোৱা বুলি অভিযোগ তুলি সোমবাৰে পুৱা হাইলাকান্দি জিলাৰ আলগাপুৰত প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেভেলপমেণ্ট পৰিষদ নামৰ সংগঠনটোৱে
প্রদীপ্ত রায়ের কারণে অসমৰ বাঙালিরা বিপদে পড়িব অসমৰ বাঙালিরা দ্বিখণ্ডিত করার কারণে প্রদীপ্ত রায় ডাঙ্গুরিয়ায় এটা রাজনীতি করেছে সেই রাজনীতি মই বাঙালি হিসাবে কেতিয়াও সমর্থন নকৰোঁ প্ৰদীপ দত্ত ৰায়ক অসমীয়াৰ শত্ৰু ঘোষণা কৰি বিধায়ক মৃণাল শইকীয়াৰ কংগ্ৰেছক আক্ৰমণ এনে এক জাতি শত্ৰুৰ কাষত কংগ্ৰেছ থিয় হোৱাটো দুৰ্ভাগ্যজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ মাজমজিয়াত পুনৰ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু এইবাৰ গুৱাহাটীত জ্যেষ্ঠ ভাতৃক ৰডেৰে মৰিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে হত্যাকাণ্ডৰ পিছত ঘাতক ভাতৃয়ে আত্মসমৰ্পণ কৰিলে আৰক্ষীৰ ওচৰত কিন্তু কিহৰ বাবে বাৰু সংঘটিত হ'ল এনে এটা ভয়ানক ঘটনা ড্ৰাগছৰ বাবে মহানগৰীত সাংঘাতিক কাণ্ড কনিষ্ঠ ভাতৃৰ হাতত মৃত্যু জ্যেষ্ঠ ভাতৃৰ ৰডেৰে মৰিয়াই হত্যা নিজৰেই ভাতৃ ঘটনাৰ স্থান মহানগৰীৰ বামুণী মৈদামৰ কুশল নগৰৰ এই ঘৰটোতে বাস কৰিছিল মাতৃ ভগ্নী আৰু দুই ভাতৃ ক্ৰমে কমল দাস আৰু জিন্তু দাসে বয়সত কমল জিন্তুতকৈ আছিল 2 বছৰ ডাঙৰ প্ৰায় দুই ভাতৃৰ মাজত সৰু সুৰা কথাক লৈ সংঘাত হৈছিল কনিষ্ঠ ভাতৃ জিন্তুৱে প্ৰায় ড্ৰাগছৰ বাবে ধন বিচাৰি অত্যাচাৰ কৰিছিল ভাতৃ ভগ্নী আৰু মাতৃক হয় ড্ৰাগছ লৈ হয় আগতেও মানে এনেকৈ বহুত বস্তু বিক্ৰী কৰিছে জিন্তু দাস ডাঙৰ নাম কমল দাস দেওবাৰে পুৱাও ড্ৰাগছ সেৱনৰ বাবে জিন্তুৱে টকা বিচাৰি নোপোৱাত চিলিণ্ডাৰ বিক্ৰী কৰিব লোৱাত বাধা দিছিল ককায়েক কমলে তাতে ক্ষুণ্ণ হৈ দিনৰ ভাগতে দুয়োৰে মাজত হৈছিল দুৰ্বাদল কাজিয়া দুপৰীয়াৰ পৰা লাগি থাকোঁ জেঠি ফোন কৰিলে মোক কৈছে এনেকৈ তেনেকৈ লাগিছে তাৰপিছত আমি ইমান ভাবা নাই আৰু এনেকুৱা হ'ব বুলি তাৰপিছত সদায় লাগে আৰু লাগাৰ কাৰণে মানে ক'লোঁ আৰু দিনত ভাতৃৰ সৈতে হোৱা এই সংঘাতে যে নিশা এক ভয়ংকৰ ৰূপ ল'ব সেয়া হয়তো সপোনতো ভবা নাছিল ককায়েক কমলে শুই থকা অৱস্থাত ভায়েক জিন্তুৱে ৰডেৰে মৰিয়াই হত্যা কৰিলে ককায়েক কমলক যেতিয়া ডাঙৰটো খোৱা বুলি গম পালে সৰুটো ৰড এডাল আনিছে আনি কেনে তাক মানে মূৰতে মাৰি দিলে সৰুটোক পালোঁ পোৱাৰ পিছত সি মোকো এতিয়া মাৰিব ওলাইছে আৰু ভনীয়েককো মাৰিব ওলাইছে বেছি হাল্লা নকৰিবি এতিয়া শান্তি হ'ল তোহঁতৰ তাক মৰিব দি থকা নাই এতিয়া শান্তি পালি মই মাৰি পেলালোঁ তাক মই মাৰি পেলালোঁ হত্যাকাণ্ড সংঘটিত কৰি উৰে নিশা মৃতদেহৰ কাষতে বহি থাকিল জিন্তু পুৱা মাতৃ আৰু ভগ্নীয়ে ঘৰত আহি মৃতদেহৰ কাষত জিন্তুক প্ৰত্যক্ষ কৰে সৰুটো এইবিলাক কিবা আঠা চাঠা এইবোৰ কিজানি শুঙি আছিলে তাৰ মই ৰাতিপুৱা যেতিয়া আহি পাইছোঁ তেতিয়াও নিচা হেৰিতে আছে সি কিন্তু হঠাতে আৰক্ষী অহাৰ পূৰ্বে জিন্তুৱে ঘৰৰ পৰা পলায়ন কৰে যদিও দুপৰীয়ালৈ চান্দমাৰী থানাত আত্মসমৰ্পণ কৰে ড্ৰাগছৰ বাবেই মুহূৰ্তৰ ভিতৰতে কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মণিপুৰত উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ গুৱাহাটীত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে অত্যাধুনিক মাৰণাস্ত্ৰ অস্ত্ৰ লুকুৱাই থোৱা উগ্ৰপন্থী সংগঠনক সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে আটকো কৰিছে 3 জনক মাটিৰ তলত অস্ত্ৰ ভাণ্ডাৰ পানীৰ টেংকিত অত্যাধুনিক মাৰণাস্ত্ৰ উলাল AK-M সিৰিজৰ ৰাইফল মণিপুৰৰ গুৱাহাটীত গৰু নহয় ওলাইছে অত্যাধুনিক মাৰণাস্ত্ৰ আৰক্ষী অভিযান চলাই গুৱাহাটীত মাটিত পুতি থোৱা পানীৰ টেংকিৰ পৰা উলিয়ালে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে 13টা AK-56 ৰাইফল এটাকৈ AK-81 AK-86 ৰাইফল 2টা M16 ৰাইফল এটা RPG লঞ্চাৰ আৰু 2 শতাধিক গুলী মণিপুৰৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন UNLF-এ থৌবাল জিলাত লুকুৱাই থৈছিল এই মাৰণাস্ত্ৰখিনি অৱশ্যে গোপন সূত্ৰৰ পম খেদি থৌবাল আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা মণিপুৰৰ পৰা আহেনথাম বিশ্বজিৎ মেইতে নিউজ 18 অসম নৰ্থ ইষ্ট
জ্যেষ্ঠ ভাতৃক হত্যা কৰি পুতি থৈছে কনিষ্ঠ ভাতৃয়ে গাঁতত গোলাঘাটত সংঘটিত হৈছে ঘটনাটো গোলাঘাটৰ 10 চমুৱাত এনে এটা চাঞ্চল্যকৰ ঘটনা ঘৰুৱা কণ্ডলৰ পৰিণতি জ্যেষ্ঠ ভাতৃক হত্যা কৰি পুতি থলে কনিষ্ঠ ভাতৃয়ে শনিবাৰে নিশা দুই ভাতৃ ক্ৰমে ৰাজীৱপুৰ্য আৰু কাবুলপুৰ্যৰ মাজত তীব্ৰ সংঘাত হৈছিল তীব্ৰ বাগবিতণ্ডা লাগিছিল যাৰ পৰিণতিতে ৰাজীৱপুৰ্যৰ জ্যেষ্ঠ ভাতৃ কাবুলপুৰ্যক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে হত্যাকাণ্ড সংঘটিত কৰি ধৃত ৰাজীৱপুৰ্যৰ গাত খান্দি পুতি থলে ককায়েকক হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ফৰকাটিং আৰক্ষীয়ে বিভিন্ন ঘটনাৰ দিশ চালি জাৰি চাইছে স্থানীয় গাঁওবুঢ়াৰ সহযোগত আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজীৱপুৰ্যক দণ্ডাধীশৰ উপস্থিতিত সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে ফৰকাটিং আৰক্ষীয়ে মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে একেধৰণৰ ঘটনা এটা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল য'ত কনিষ্ঠ ভাতৃয়ে জ্যেষ্ঠ ভাতৃক ৰডেৰে মৰিয়াই হত্যা কৰিলে আৰু তাৰ পিছতে একেই ঘটনা সংঘটিত হৈছে গোলাঘাটত ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ